हेलो मोर मरমৰ माइना बाबाসকল आशा करूँ सबै भाले आसा तो आजिर जिटु क्लास হ'ব এইটো কি सेक्सुअल रिप्रोडक्शन इन फ्लावरिंग प्लान्ट्सर पार्ट 3 पार्ट 1 আৰু 2 টু ইয়াৰ আগৰ ভিডিঅ'ত মই অলৰেডি ডিসকাস কৰিছিলো আৰু তোমালোকে এই দুটা পাৰ্ট চাই লবা তেনেহলে এই পাৰ্ট 2 ভালকে বুজি পাবা ঠিক আছে তেনেহলে স্টাৰ্ট কৰো এই পাৰ্ট 2 সোয়া এই যেটো পাৰ্ট আছে পাৰ্ট 3 ত মই মেইনলি ডিসকাস কৰিম স্ট্ৰাকচাৰ অফ পিষ্টিল or gynoecium তার পিছত স্ট্রাকচার অফ মেগাস্পোরেঞ্জিয়াম তার পিছত মেগাস্পোরোজেনেসিস এইবোৰ টপিক মই ডিসকাস কৰিম ঠিক আছে এটা এটাকে মই স্টেপ বাই স্টেপ যাম তেনেহলে তোমালোকে সব বুজি পাবা ঠিক আছে বাবা তেনেহলে মই আজি স্টার্ট কৰো ভিডিওটো সোয়া ফার্স্ট আমালোকক জানিব লাগিব কি বস্তুটো যে পিষ্টিল মানে কি পিষ্টিল যেনেকুৱা ইয়াৰ আগৰ ভিডিওত বা ইয়াৰ আগৰ ক্লাছত মই ডিসকাস কৰিছিলো মেল গ্যামেটোফাইট ঠিক আছে বা এন্থাৰটো মই ডিসকাস কৰিছিলো বা স্টেমেন ঠিক আছে স্টেমেন এন্থাৰ মেল গ্যামেটোফাইট এইবোৰ কথা মই অলৰেডি ডিসকাস কৰিছো তাৰ মানে অল এবাউট মেল ফ্লাৱাৰৰ বিষয় মই অলৰেডি মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ বিষয় মই ডিসকাস কৰিছো তো আজি যেটো আছে পিষ্টিল হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ দা फ्लावर এটা ফ্লাৱাৰৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছক কি কোৱা হয় পিষ্টিল বুলি কোৱা হয় বা গাইনোচিয়াম বুলি কোৱা হয় ক্লিয়াৰ বস্তুটো পিষ্টিল অৰ গাইনোচিয়াম ক্লিয়াৰ তো এতিয়া প্ৰথমতে আমালোকক জানিব লাগিব যে পিষ্টিলটো কি একচুয়ালি পিষ্টিল হৈছে এটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ দা ফ্লাৱাৰ ঠিক আছে পিষ্টিলত জেনাৰেলি আমালোকে কি পাও তিনিটা বস্তু পাও এটা হৈছে তোমালোকৰ স্টিগমা তাৰ পিছত ষ্টাইল তাৰ পিছত অভেৰি তো ইয়াৰ এইবিলাক ডিসকাস কৰাৰ আগত প্ৰথমতে এটা কনসেপ্ট ক্লিয়াৰ কৰি লম তাৰ পিছত এইবিলাক কথা ডিসকাস কৰিম ঠিক আছে তো প্ৰথম যেটো কনসেপ্ট আছে এটো কি সোয়া যেটো আমাৰ পিষ্টিল যেটো আছে পিষ্টিলটো কিছুমান ফ্লাৱাৰত অনলি এটা পিষ্টিল থাকে ওয়ান নাম্বার থাকে হেইবোৰক কি কোৱা হয় মনোকাৰ্পেলেৰি আৰু কিছুমান ফ্লাৱাৰত পিষ্টিল কি থাকে বহুত বিলাক থাকে সেভারেল থাকে পিষ্টিল কি থাকে সেভারেল নাম্বার থাকে 3টাও থাকিব পাৰে 4টা 8টা বহুত থাকিব পাৰে ঠিক আছে হেইবোৰ ফ্লাৱাৰক কোৱা হয় মাল্টিকাৰ্পেলেৰি এতিয়া শুনা যে তোমালোকৰ মূৰত প্ৰশ্ন এটা আহিব পাৰে যে কাৰ্পেল বস্তুটো কি একচুয়ালি সো পিষ্টিলৰ আৰু এটা নাম কাৰ্পেল বুলিও আমালোকে ক'ব পাৰো পিষ্টিল অৰ গাইনোচিয়াম অৰ কাৰ্পেল ক্লিয়াৰ বস্তুটো পিষ্টিল অৰ গাইনোচিয়াম অৰ কাৰ্পেল তো পিষ্টিল যেতিয়া এটা থাকিব 1 ইন নাম্বার তেতিয়া তাক কি কোৱা হ'ব মনোকাৰ্পেলেৰি যেতিয়া পিষ্টিল সেভারেল থাকিব তেতিয়া তাক কি কোৱা হয় মাল্টিকাৰ্পেলেৰি এতিয়া আৰু এটা কনসেপ্ট না যেটো মাল্টিকাৰ্পেলেৰি যিবোৰ ফ্লাৱাৰ আছে তাতে কি হয় পিষ্টিলটো হয় অ্যাটাচড হৈ থাকিব আৰু নহলে ফ্ৰী হৈ থাকিব যদি অ্যাটাচড হৈ থাকে পিষ্টিলবোৰ ঠিক আছে একেলগে অ্যাটাচড হৈ থাকিব এটা বাউন্ডত থাকিব তেতিয়া হেইবোৰ ফ্লাৱাৰক কোৱা হ'ব সিনকাৰ্পাছ আৰু যিবোৰ ফ্লাৱাৰৰ ক্ষেত্ৰত পিষ্টিলটো ফ্ৰী হৈ থাকে ঠিক আছে একেবাৰে ফ্ৰী হেইবোৰ ফ্লাৱাৰক কি কোৱা হ'ব আলটিমেটলি এপোকাৰ্পাছ ক্লিয়াৰ বস্তুটো এটা হৈছে সিনকাৰ্পাছ আৰু এটা এপোকাৰ্পাছ মাল্টিকাৰ্পেলেৰি ফ্লাৱাৰ যত পিষ্টিলবোৰ কি হয় সেভারেল থাকে তো সেভারেল পিষ্টিল যেতিয়া থাকিব তেতিয়া দুটা কন্ডিশন আছে হয় পিষ্টিলবোৰ একেলগে লক হৈ থাকিব বাউন্ড হৈ থাকিব যাক কোৱা হ'ব সিনকাৰ্পাছ আৰু নহলে ফ্ৰী হৈ থাকিব যাক কি কোৱা হয় এপোকাৰ্পাছ বুলি কোৱা হয় দিজ আৰ অল এবাউট পিষ্টিল তেনেহলে ইয়াৰ পৰা কেইটা টাৰ্মছ পালো আমালোকে মনোকাৰ্পেলেৰি মানে পিষ্টিল যেতিয়া 1 ইন নাম্বাৰত থাকে মাল্টিকাৰ্পেলেৰি যেতিয়া পিষ্টিল সেভারেল থাকে ঠিক আছে মাল্টিকাৰ্পেলেৰি ক্ষেত্ৰত আকৌ কি হয় দুটা বস্তু আছে হয় পিষ্টিলবোৰ একেলগে লগ হৈ থাকিব অ্যাটাচড হৈ থাকিব তেতিয়া তাক কি কোৱা হ'ব সিনকাৰ্পাছ কোৱা হয় আৰু
নহলে ফ্ৰী হৈ থাকিব তেতিয়া কি কোৱা হ'ব এপোকাৰ্পাছ বুলি কোৱা হয় ক্লিয়াৰ কনসেপ্টটো এইটো হৈছে পিষ্টিলৰ কনসেপ্ট এটা বস্তু নেক্সট আমালোকে যেটো ষ্টাডি কৰিম এইটো হৈছে মেগাস্পোৰেঞ্জিয়ামৰ ষ্ট্ৰাকচাৰটো কি একচুয়ালি সো মেগাস্পোৰেঞ্জিয়াম বা ইয়াক অভিউল বুলিও কোৱা হয় ঠিক আছে মেগাস্পোৰেঞ্জিয়াম বা অভিউল তো ইয়াতে লিখা আছে স্ট্ৰাকচাৰ অফ মেগাস্পোৰেঞ্জিয়াম অভিউলৰ যেটো ষ্ট্ৰাকচাৰ আছে এইটো ডিসকাস কৰাৰ আগত প্ৰথমতে অলপ ফোকাস কৰি লও যে গাইনোচিয়াম বা পিষ্টিলটো কেনেকুৱা হয় দেখাত সোৱা পাৰ্টছবোৰ তাৰ মানে পাৰ্টছ অফ গাইনোচিয়াম পাৰ্টছবোৰৰ ক্ষেত্ৰত কি হয় সোৱা একেবাৰে ওপৰৰ যেটো পাৰ্টছ থাকে গাইনোচিয়ামৰ ইয়াক কোৱা হ'ব ষ্টিগমা আৰু লং যেটো ষ্টক থাকে ইয়াক কোৱা হ'ব ষ্টাইল আৰু ওপৰৰ পাৰ্টটো কোৱা হয় ষ্টিগমা আৰু তলৰ ঠিক আছে ডিস্টেল পজিশনত তলত এটা সোয়েলিং এটা স্ট্রাকচার থাকে বালজিং অর সোয়েলিং স্ট্রাকচার ইয়াক কোৱা হয় অভেৰি ইয়াক কি কোৱা হ'ব অভেৰি বুলি কোৱা হয় ক্লিয়াৰ বস্তুটো তেনেহলে পিষ্টিলৰ আমালোকে কেইটা পাৰ্ট পালো তিনিটা পালো এটা ষ্টিগমা তাৰপিছত ষ্টাইল তাৰপিছত কি অভেৰি ক্লিয়াৰ বস্তুটো এতিয়া সোৱা ষ্টিগমাৰ কাম কি ষ্টিগমাৰ কাম হৈছে যেতিয়া পলিনেশন হ'ব ঠিক আছে পলেন গ্ৰেনক কি কৰিব ষ্টিগমা একসেপ্ট কৰিব তাৰ মানে ষ্টিগমা এক্টস এজ এ ৰিসেপ্টৰ অফ পলেন গ্ৰেন ষ্টাইলটো হৈছে এটা লং ফিলামেন্ট এটা লং ষ্টক হয় নট ফিলামেন্ট এটা ষ্টাইলটো এটা লং ষ্টক হয় যেটো ষ্টিগমাক অভেৰিৰ লগত কানেক্ট কৰি দিয়ে ঠিক আছে তাৰ পিছত অভেৰি কি অভেৰি হৈছে এটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ মেইন ষ্ট্ৰাকচাৰটো হৈছে অভেৰি যত একচুয়ালি এমব্ৰিও স্যাকটো ফৰ্মেশন হয় ঠিক আছে তো এই অভেৰিৰ ভিতৰত যেটো স্ট্রাকচার থাকে তাক কি কোৱা হ'ব মেগাস্পোৰেঞ্জিয়াম সো অভেৰিৰ ভিতৰত এটা ক্যাভিটি থাকে ঠিক আছে প্ৰথমতে জানিলো অভেৰিৰ ভিতৰত কি থাকিব এটা ক্যাভিটি থাকিব সেই ক্যাভিটিটো কি কোৱা হ'ব অভেৰিয়ান ক্যাভিটি ঠিক আছে অভেৰিৰ ভিতৰত এটা এনেকুৱা ধৰণৰ ক্যাভিটি থাকে ঠিক আছে দিস ইজ কল্ড অভেৰিয়ান ক্যাভিটি দিস ইজ কল্ড অভেৰিয়ান ক্যাভিটি বুলি কোৱা হয় অভেৰিয়ান ক্যাভিটিৰ ভিতৰত আৰু এটা ষ্ট্ৰাকচাৰ থাকিব যাক কোৱা হয় প্লেসেন্টা কি প্লেসেন্টা কত থাকিব অভেৰিয়ান ক্যাভিটিৰ ভিতৰত থাকিব ঠিক আছে বস্তুটো এতিয়া নেক্সটত আহা এটা মেইন টপিক এটা হো যে মেগাস্পোৰেঞ্জিয়ামৰ ষ্ট্ৰাকচাৰটো জেনাৰেলি কেনেকুৱা হয় সো সাপোজ মই ইয়াতে এটা অভেৰি আঁকিলো অভেৰি এটো সাপোজ এটো অভেৰি ঠিক আছে এই সোয়েলিং পাৰ্টটো কি এটো অভেৰি তো ইয়াৰ ভিতৰত কি থাকিব অভিউলটো থাকিব অভিউলটো কেনেকৈ থাকে অভিউলটো এটো হৈছে কি এটো হৈছে অভিউল ক্লিয়াৰ বস্তুটো এটো হৈছে অভিউল আৰু বাহিৰত অভেৰিৰ ভিতৰত কি থাকিব অভিউল এই অভিউলকে কোৱা হয় কি মেগাস্পোৰেঞ্জিয়াম বুলি কোৱা হ'ব ঠিক আছে দিস অভিউল ইজ নন এজ মেগাস্পোৰেঞ্জিয়াম ক্লিয়াৰ বস্তুটো এতিয়া চাও এটো যেটো আছে এটো অভেৰিৰ ভিতৰত এটো কি এটা স্পেস হলো ক্যাভিটি ইয়াক অভেৰিয়ান ক্যাভিটি বুলি কোৱা হয় আৰু এটো হৈছে মেগাস্পোৰেঞ্জিয়াম ঠিক আছে মেগাস্পোৰেঞ্জিয়ামটো জেনাৰেলি প্ৰথমতে কি হ'ব মেগাস্পোৰেঞ্জিয়াম অর অভিউল ইয়াতে মই টাৰ্মটো লিখি দিলো অর অভিউল বুলি কোৱা হয় প্ৰথমতে মেগাস্পোৰেঞ্জিয়াম অর অভিউলটো কাৰ লগত এটাচ হৈ থাকিব প্লেসেন্টাৰ লগত এতিয়া প্লেসেন্টাৰ লগত কেনেকৈ এটাচ হৈ থাকিব ঠিক আছে প্লেসেন্টাৰ লগত যে এটাচ হৈ থাকিব মেগাস্পোৰেঞ্জিয়াম বা অভিউল এটো কেনেকৈ এটাচ হৈ থাকিব এটো প্ৰথমতে আমাক জানিব লাগিব বুজি পাছে বাবা তেনেহলে ফাৰ্স্ট কেনেকৈ এটাচ হৈ থাকিব প্লেসেন্টাৰ লগত অভিউল বা মেগাস্পোৰেঞ্জিয়ামৰ এটা ৰিজন থাকে ঠিক আছে এটা ৰিজন থাকে আৰু এই ৰিজনটো কোৱা হয় ফিউনিকল আৰু ৰিজনটো কোনটো এইটো কি ফিউনিকল
ফিউনিকল এই ফিউনিকল দি কি হৈ থাকে এটা অভিউল বা মেগাস্পোৰেঞ্জিয়াম প্লেসেন্টাৰ লগত এটাচড হৈ থাকিব ঠিক আছে ফিউনিকলৰ থ্ৰুত কাৰ লগত এটাচড হৈ থাকিব প্লেসেন্টাৰ লগত এটাচড হৈ থাকিব কোন এটাচড হৈ থাকিব অভিউল বা মেগাস্পোৰেঞ্জিয়াম তাৰ পিছত অভিউল বা মেগাস্পোৰেঞ্জিয়ামৰ যেটো হোল বডি আছে বডিটো আকৌ ফিউনিকলৰ লগত কি হৈ থাকে ফিউজ হৈ থাকে এটাচড হৈ থাকে কিহৰ লগত এটাচড হৈ থাকিব হাইলামৰ থ্ৰুত এই যেটো স্ট্ৰাকচাৰ আছে জাংশনটো ইয়াক কোৱা হ'ব কি হাইলাম that means হাইলাম connects the body of the ovule to the funicle clear তার মানে হাইলাম একটা জাংশন পয়েন্ট between funicle and ovule or megasporangium তার পিছত যেটো স্ট্রাকচার আছে এটা ovule বা megasporangiumত কি থাকিব চাৰিওফালে এটা ওয়াল থাকে যাক কোৱা হয় ইন্টিগুমেন্টস ঠিক আছে ইন্টিগুমেন্টসৰ আকৌ দুটা ভাগ আছে এটা আউটাৰ ইন্টিগুমেন্টস এটা ইনাৰ ইন্টিগুমেন্টস বাহিৰৰ যেটো ইন্টিগুমেন্টস আছে এটো হৈছে আউটাৰ ইন্টিগুমেন্ট আৰু ভিতৰৰ যেটো ওয়াল আছে ইয়াক কোৱা হ'ব ইনাৰ ইন্টিগুমেন্ট এটা আউটাৰ ইন্টিগুমেন্ট এটা ইনাৰ ইন্টিগুমেন্ট সো ইন্টিগুমেন্টৰ কামটো কি ইন্টিগুমেন্টৰ কাম হৈছে যেটো ভিতৰত সেল থাকে এই সেলক এনসার্কেল কৰি ৰাখা সাৰাউন্ড কৰি ৰাখা এতিয়া সেলটো কি সেলটোৰ নাম হৈছে নিউসেলাস ভিতৰৰ সোয়া এইটো সেল দেখিছা না এই সেলটো এই সেলবোৰৰ নাম হৈছে নিউসেলাস তাৰ মানে ইন্টিগুমেন্ট এনসার্কেলস দ্য নিউসেলাস ঠিক আছে ইন্টিগুমেন্ট বোৰ কি কৰে নিউসেলাসক এনসার্কেল কৰি ৰাখে আৰু একেবাৰে সেন্ট্রাল পজিশনত এটা স্ট্ৰাকচাৰ দেখিবলৈ পাই আছে এইটোকে কোৱা হয় এমব্ৰিঅ'সেক এমব্ৰিঅ'সেক বুলি কোৱা হয় অর ফিমেল গ্যামেটোফাইট এমব্রিওসেকের আর একটা নাম কি ফিমেল গ্যামেটোফাইট ঠিক আছে ফাইট করা নহয় একচুয়ালি সো এটু ফিমেল গ্যামেটোফাইট ঠিক আছে তো এমব্রিওসেক অর ফিমেল গ্যামেটোফাইট তো ক্লিয়ার বস্তুটো এইটো আছে ওভারঅল স্ট্রাকচার অফ মেগাস্পোরেঞ্জিয়াম উইদিন দ্য ওভারি ঠিক আছে সাপোজ এইটো ওভারি মই ধৰি ললো এইটো বালজিং স্ট্রাকচারটো ঠিক আছে ওভারিৰ ভিতৰত যেটো ক্যাভিটি আছে এইটো এই ক্যাভিটিটো কি কোৱা হ'ব ওভারিয়ান ক্যাভিটি বুলি কোৱা হয় ওভারিয়ান ক্যাভিটিৰ ভিতৰত এটা স্ট্রাকচার থাকে এই স্ট্রাকচারটো কোৱা হয় ওভিউল অর মেগাস্পোরেঞ্জিয়াম এটা মেইন কথাটো আছে স্ট্রাকচার অফ মেগাস্পোরেঞ্জিয়ামৰ স্ট্রাকচারটো কেনেকুৱা সোয়া ফার্স্ট ওভারিৰ ভিতৰত প্লেসেন্টা থাকিবই যেহেতু ফিমেল রিপ্রোডাক্টিভ পার্টসৰ এটা স্ট্রাকচার হৈছে প্লেসেন্টা তো প্লেসেন্টাৰ লগত ওভিউলটো কানেক্ট হৈ থাকে ফিউনিকলছৰ থ্ৰুত তাৰ পিছত ফিউনিকলৰ লগত ওভিউলৰ যেটো হোল বডিটো আছে এটো কানেক্ট হৈ থাকিব হাইলামৰ থ্ৰুত ওকে তাৰ পিছত মাজৰ যেটো সেল আছে যাক কোৱা হয় নিউসেলাসক আকৌ সাৰাউন্ড কৰি কোনে ৰাখিব ইন্টিগুমেন্টছৰ বাহিৰত যেটো থাকে ওয়াল এটো কোৱা হয় আউটাৰ ইন্টিগুমেন্টছ ভিতৰৰ ইন্টিগুমেন্টটো কি কোৱা হয় ইনাৰ ইন্টিগুমেন্ট দুটা ইন্টিগুমেন্টছ আলটিমেটলি নিউসেলাসক কি কৰি ৰাখে এনসাৰ্কেল কৰি ৰাখে আৰু নিউসেলাসৰ একেবাৰে মিডল পজিশনত কি ফৰ্মেশন হয় আলটিমেটলি এটো পিছত গৈ তোমালোকে গম পাবা যে এমব্রিওসেক কেনেকৈ ফৰ্মেশন হয় তো মিডল স্ট্ৰাকচাৰটো কি কোৱা হয় এমব্রিওসেক অর ফিমেল গ্যামেটোফাইট ক্লিয়ার বস্তুটো এটো হৈছে ওভারঅল স্ট্রাকচার অফ মেগাস্পোরেঞ্জিয়াম অর ওভিউল ক্লিয়ার এতিয়া আমালোকে নেক্সট কনসেপ্টত যাম নেক্সট কনসেপ্টটো হৈছে যে মেগাস্পোরোজেনেসিস যেটো ফিমেল গ্যামেটোফাইট হয় এমব্রিওসেক ঠিক আছে আমালোকে মেল গ্যামেটোফাইট বা পলেন গ্রেইন কেনেকৈ ফর্মেশন হয় এটো আমালোকে পাইছিলো ঠিক আছে ইয়াৰ আগৰ ক্লাছত এইবোৰ কথা ডিসকাস কৰিছিলো পার্ট 1 পার্ট 2 তো আজি ফিমেল গ্যামেটোফাইটটো কেনেকৈ ফর্মেশন হয় এই প্রসেসটো আমালোকে আজি ডিসকাস কৰিম সোয়া একেবাৰে ইজি এটো বেছি টাফ নহয় বায়োলজি একেবাৰে ইজি জাস্ট ভালকে পঢ়িলে হল ঠিক আছে যিমানবোৰ ফ্যাক্টস আমালোকে আমাৰ সাৰাউন্ডিংত যিমানবোৰ ফ্যাক্টস দেখিবলৈ পাও ঠিক আছে ন্যাচাৰাল বস্তু যেনেকুৱা ওয়াটাৰ আমালোকে খাও ওয়াটাৰটো কি একচুয়ালি আমালোকৰ বডি কি থাকে ওয়াটাৰ থাকে পানী থাকে ইচ এন্ড এভৰি সেল কন্টেইনস 70 to 90% অফ ওয়াটাৰ আমালোকে জানো তেনেহলে আওয়ার বডি ইজ মেড আপ অফ ওয়াটাৰ ঠিক আছে সাইটোপ্লাজমত কি থাকিব ওয়াটাৰ থাকিব হেকাৰণে বায়োলজি এটা বহুত ইন্টারেস্টিং সাবজেক্ট হয় বহুত ইন্টারেস্টিং যদি তোমালোকে রিলেট কৰি পৰা তোমাৰ সাৰাউন্ডিংৰ যেটো এনভায়ৰনমেন্ট
ঠিক আছে ডেইলি এক্টিভিটিজ এইবোৰৰ লগত যদি ৰিলেট কৰি পঢ়িব পাৰা তেনেহ'লে বায়'লজি বহুতেই ইণ্টাৰেষ্টিং লাগিব ঠিক আছে অ'কে ঠিক আছে বাবা তেনেহ'লে আমালোকে নেক্সট কনচেপ্ট বা নেক্সট টপিকত আহোঁ নেক্সট টপিকটো কি হৈছে যে ফিমেল গেমেটোফাইট বা যিটো ফিমেল গেমেটোফাইট বা এম্ব্ৰিঅ'চাইট যিটো আছে এইটো কেনেকৈ ফৰ্মেশ্যন হয় ক্লিয়াৰ formation of female gametophyte or embryo sac formation of female gametophyte or embryo sac clear বস্তুটো তো সোয়া গ্যামেট মানে কি গ্যামেট মানে তো আলটিমেটলি আমালোকে জানো যে জার্ম সেল গ্যামেট ঠিক আছে স্পাম ওভাম তেনেকুৱা যেহেতু এইটো প্ল্যান্টস হয় ফ্লাৱাৰিং প্ল্যান্টস হয় তেনেহ'লে গ্যামেটৰ ফাইট লগত ঠিক আছে দিছ টাৰ্ম ফাইট ইজ ৰিলেটেড টু প্ল্যান্ট যেহেতু এইটো প্ল্যান্টৰ বিষয়ে আমালোকে কৈ আছোঁ সেইকাৰণে ফিমেল গ্যামেটোফাইট ঠিক আছে গ্যামেটোফাইট so this is the main things we need to know about this ঠিক আছে ফৰ্মেশ্যন অফ ফিমেল গ্যামেটোফাইট এই প্ৰচেছটো ডিছকাছ কৰিম আজি ঠিক আছে এইটো ফাৰ্স্ট যেটো আমরা জানিব লাগিব এটা প্রসেস যা কোৱা হয় মেগাস্পোর ফর্মেশন অর মেগা স্পোরোজেনেসিস ঠিক আছে মেগা স্পোরোজেনেসিস যেনেকুৱা তোমালোকে পাইছা মাইক্রো স্পোরোজেনেসিস মই ইয়াৰ আগৰ ক্লাছত ডিসকাস কৰিছিলো অলৰেডি কি মাইক্রো স্পোরোজেনেসিস তো আজি কি ডিসকাস কৰিম মেগা স্পোরোজেনেসিস ক্লিয়ার কথাটো তো মেগা স্পোরোজেনেসিস প্রসেসটো কি সো ইয়াৰ লগত এটো ৰিলেটেড আছে ফৰ্মেশ্যন অফ ফিমেল গ্যামেটোফাইট অর এম্ব্রিও স্যাক ঠিক আছে প্ৰথমতে মেগা স্পোরোজেনেসিস প্ৰসেসটো হৈ যাব তাৰ পিছত আমালোকে ডিসকাস কৰিম যে ফিমেল গ্যামেটোফাইট বা এম্ব্রিও স্যাক কেনেকৈ ফৰ্মেশ্যন হ'ব তো সো ফাৰ্স্ট যেটো মেগা স্পোরোজেনেসিস মানে কি ফৰ্মেশ্যন অফ মেগাস্পোর ফ্ৰম মেগাস্পোর মাদাৰ সেল থ্ৰু মিয়োটিক ডিভিজন ইজ নন এজ মেগা স্পোরোজেনেসিস তারমানে এটু কেনেকৈ লিখিব পাৰো আমালোকে ফৰ্মেশ্যন অফ মেগাস্পোর from megaspore mother cell MMC by meiotic division is called what megasporogenesis clear formation of megaspore microspore formation hole microsporogenesis microspore to corpora formation hoy pollen mother cell ba microspore mother cell to iate formation of megaspore from megaspore mother cell by meiotic division mitosis na hobo ki hobo meiosis hobo meiotic division is called megasporogenesis ঠিক আছে এটো বহুত ইন্টারেস্টিং এটা ফিনোমেনন তোমালোকে লাহে লাহে বুজি পাও বস্তুটো বহুত ইন্টারেস্টিং বায়োলজি ইজ ইন্টারেস্টিং ঠিক আছে বায়োলজি বস্তুটো হৈছে ইন্টারেস্টিং তো এটো কেনেকৈ গম পাবা লাহে লাহে বুজি পাবা বহুত ফ্যাসিনেটিং বায়োলজি ইজ এ কমপ্লেক্স সায়েন্স ঠিক আছে বিকজ উই স্টাডি কমপ্লেক্স থিংস ওকে উই স্টাডি কমপ্লেক্স থিংস and we know that human is the most complex machine in the world ঠিক আছে সো প্ৰথমতে মই কি অভিউলাৰ স্ট্ৰাকচাৰটো আকৌ এবাৰ আঁকি আছো যাতে তোমালোকে পোলবিলাক বুজি পোৱা যে কোনটো কি পোল বুলি কোৱা হয় ঠিক আছে অভিউলাৰ স্ট্ৰাকচাৰটো যদি আঁকো তেনেহলে কেনেকুৱা ধৰণৰ হ'ব লাইক দিস এনেকুৱা ধৰণৰ ঠিক আছে এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ অভিউলাৰ সো ইয়াতে যিবোৰ আউটাৰ ওয়াল আছে এইবোৰৰ বিষয়ে মই অলৰেডি কৈছো ডিসকাস কৰিছো ইন্টিগুমেন্টছৰ বিষয়ে আউটাৰ ইন্টিগুমেন্টছ ইনাৰ ইন্টিগুমেন্টছ এই সব কথাবোৰ কৈছো ঠিক আছে মাজত কি থাকিব মাজত থাকিব কিছুমান সেল যাক কি কোৱা হ'ব আলটিমেটলি নিউ সেলাস বুলি কোৱা হয় নিউ সেলাস এই নিউ সেলাস সেলবোৰৰে মেইন ৰোল প্লে কৰিব ফৰ্মেশ্যন অফ গ্যামেটোফাইট ফিমেল গ্যামেটোফাইট অর এম্ব্রিও স্যাক বা ফিমেল গ্যামেটোফাইট ফৰ্মেশ্যন হোৱাত মেইন ৰোল কোনে প্লে কৰিব নিউ সেল আছে ক্লিয়াৰ বস্তুটো এতিয়া চোৱা যেটো ওপৰৰ যেটো পাৰ্ট আছে সো ওপৰৰ এটা পোল আছে
যেটোত এটা এপাৰচাৰ থাকে ঠিক আছে এটা পোৰ্টছ থাকে বা এপাৰচাৰ থাকে আৰু যত ইন্টিগুমেন্টছটো কন্টিনিউ হ'ব নোৱাৰে ঠিক আছে এই এপাৰচাৰত তো এই পোলটোক বা এই এপাৰচাৰটোক কোৱা হয় মাইক্ৰোপাইল আৰু ৰিজনটোক কোৱা হ'ব মাইক্ৰোপাইলাৰ ৰিজন বা মাইক্ৰোপাইলাৰ পোল আৰু ইয়াৰ অপজিটৰ যেটো পোলটো আছে এই পোলটো ৰিপ্ৰেজেন্ট কৰিব সেলাজা और सेलाजाल রিজন বুলি কোৱা হয় তেনেহলে এটা অভিউল বা মাইক্ৰোস্পোৰেঞ্জিয়ামত কেইটা পোল থাকিব দুটা এটা মাইক্ৰোপাইলাৰ ৰিজন আৰু এটা সেলাজাল ৰিজন এই দুটা ঠিক আছে মাজৰটো হৈছে নিউসেলাস এই নিউসেলাসৰ মেইন কাৰবাৰটো মই এতিয়া ডিসকাস কৰিম মেইন ৰোল প্লে কৰিব নিউসেলাসে ইন দা ফৰ্মেশন অফ ফিমেল গেমেটোফাইট অর এমব্ৰিঅ সেক্টো সো এতিয়া কি হয় স্টেপ বাই স্টেপ মই যাম তোমালোকে স্টেপ বিলাক ভালকে শুনি লব বস্তুটো একেবাৰে বুজিব একেবাৰে সহজ বেছি টাফ নহয় একেবাৰে সহজ সো প্ৰথমতে কি হ'ব প্ৰথমতে নিউসেলাসৰ যিবোৰ সেল আছে সাপোজ এই সাইডৰ সেলবোৰ হৈছে নিউসেলাসৰ সেল এইবোৰ হৈছে কি নিউসেলাস সাপোজ Yes, these are the cell of nucellus. এতিয়া নিউসেলাস সববোৰ নিউসেলাস ফিমেল গেমেটোফাইট ফৰ্মেশনত ভাগ নলব ঠিক আছে যিবোৰ নিউসেলাস মাইক্ৰোপাইলাৰ ৰিজনৰ ফালে থাকে ঠিক আছে those nucellus which are situated in the micropylar region ঠিক আছে those will be taking part in the formation of female gametophyte or embryo sac তাৰমানে মাইক্ৰোপাইলাৰ ৰিজনত থকা নিউসেলাস বৰ ফিমেল গেমেটোফাইট বা এমব্ৰিঅ sac ফৰ্মেশনত কি কৰিব হেল্প কৰিব বা ৰোল প্লে কৰিব এতিয়া এই নিউসেলাস বৰ সাপোজ এটো যেটো নিউসেলাস আছে ইয়াতে এইবোৰ নিউসেলাস আছে মাইক্ৰোপাইলাৰ ৰিজনত থকা নিউসেলাস বৰ ইয়াতে প্ৰথমতে কি হ'ব আমালোকক জানিব লাগিব নিউসেলাসৰ প্লয়ডি কিমান প্লয়ডি মিন্স হোৱাট নাম্বাৰ অফ ক্ৰোমোজোমছ ঠিক আছে হ্যাপ্লয়েড হয় নে ডিপ্লয়েড হয় টুৱাইস এন হয় নে এন হয় এইবোৰ আছে প্লয়ডি তো নিউসেলাসৰ যেহেতু নিউসেলাসটো হৈছে বডি সেল হেকাৰণে আমালোকে জানো যে বডি সেলৰ যেটো তোমাৰ প্লয়ডি থাকে এটো কি হয় টুৱাইস এন হয় তেনেহলে নিউসেলাসৰ কি হ'ব টুৱাইস এন হয় ক্লিয়াৰ বস্তুটো নিউসেলাসৰ প্লয়ডি কিমান টুৱাইস এন নিউসেলাসটো পিছত কি হয় মাইটোটিক্যালি ডিভাইড হ'ব মাইটোটিক ডিভিশনৰ আন্ডাৰগোস হৈ ডিফারেন্সিয়েট হৈ যাব বস্তুটো কি হৈ যাব ডিফারেন্সিয়েট তাৰ মানে চেঞ্জ হৈ যাব ট্ৰান্সফর্ম হ'ব বেলেগ এটা সেলত যাক কোৱা হয় আলটিমেটলি মেগাস্পোর মাদাৰ সেল ক্লিয়াৰ বস্তুটো কি মেগাস্পোর মাদাৰ সেল আলটিমেটলি বস্তুটো এনেকুৱা ধৰণৰ এইবোৰ নিউক্লিয়াস নিউসেলাস সাইডৰ বৰ হ'ব কি নিউসেলাস ঠিক আছে আৰু মাজৰ চোৱা মাজৰ যেটো সেল ফৰ্মেশন কৰিলে ইয়াতে এটো সাপোজ সেলৰ নিউক্লিয়াস দিস ইজ দ্য নিউক্লিয়াস অফ দ্য সেন্ট্রাল সেল মাজৰ সেল তো এটো কৰ্পৰা ফৰ্মেশন হল বাই দ্য ডিফারেন্সিয়েশন এন্ড মাইটোটিক ডিভিশন অফ দ্য নিউসেলাস ঠিক আছে আৰু এই পাৰ্টিকুলাৰ সেলটো কি কোৱা হ'ব মেগাস্পোর মাদার সেল মেগাস্পোর বুঝি পাইছা বাবা মেগাস্পোর মাদার সেল বা ইয়াক শর্টত কি কোৱা হয় এমএমসি মেগাস্পোর মাদার সেল ক্লিয়ার বস্তুটো তো নিউসেলাস মাইটোটিক ডিভিশন হয় ডিফারেন্সিয়েশন হয় কি ফর্ম কৰিলে মেগাস্পোর মাদার সেল আৰু এই মেগাস্পোর মাদার সেলটো হৈছে মেইন যেটো সেল যেটো ফিমেল গেমেটোফাইট বা এমব্রিঅ সেক ফৰ্মেশন হোৱাত ৰোল প্লে কৰিব ঠিক আছে এতিয়া মেগাস্পোর মাদার সেলৰ তেনেহলে ক্ৰোমোজোম নাম্বাৰ কিমান হ'ব যেহেতু ইয়াতে কোনো মিয়োসিস ডিভিশন হোৱা নাই আৰু জানো আমালোকে এইটো কথা জানো যে মিয়োসিস ডিভিশনত কি হয় সেলৰ যেটো ক্ৰোমোজোম নাম্বাৰ হয় এইটো ৰিডিউস হৈ টুৱাইস এনৰ পৰা এন হয় সেই কাৰণে এই কেছটো ইয়াতে নহব যেহেতু মিয়োসিস ডিভিশন হোৱা নাই সেই কাৰণে যেটো প্লয়ডি আছে টুৱাইস এন ক্ৰোমোজোম নাম্বাৰটো সেম থাকিব ইন কেস অফ মেগাস্পোর মাদার সেলত ঠিক আছে তেনেহলে মেগাস্পোর মাদার সেলত ক্ৰোমোজোম নাম্বাৰ কিমান থাকিব টুৱাইস এন ক্লিয়াৰ বস্তুটো তাৰ পিছত কি হয় সোৱা স্টেপ বাই স্টেপ তাৰ পিছত
মেগাস্পোৰ মাদাৰ সেলটো আকৌ কি হ'ব মিয়োটিক ডিভিজন হ'ব মিয়োটিক মাল্টিপল টাইমস মিয়োটিক ডিভিজন হ'ব ঠিক আছে তো মিয়োটিক ডিভিজন হৈ মেগাস্পোৰ মাদাৰ সেলৰ পৰা দুটা মেগাস্পোৰ ফৰ্মেশন কৰিব যাক কোৱা হ'ব মেগাস্পোৰ ডায়েট ঠিক আছে মেগাস্পোৰ ডায়েট DYAD ডায়েট দুটা তেনেহলে ইয়াতে সোয়া ইয়াতে কি আছে এবাৰ এটা মেগাস্পোৰ এটো মেগাস্পোৰ মাদাৰ সেল ঠিক আছে মেগাস্পোৰ মাদাৰ সেল আকৌ কি হ'ব মিয়োটিক ডিভিজন হ'ব ডিভিজন হৈ দুটা সেল ইয়াতে ফৰ্মেশন কৰিব লাইক দিস ঠিক আছে দুটা সেল ফৰ্মেশন কৰিব এই দুটা সেলক কি কোৱা হ'ব আলটিমেটলি এই দুটা সেলক কোৱা হ'ব মেগাস্পোৰ ডায়েট ঠিক আছে মেগাস্পোৰ ডায়েট সোয়া মেগাস্পোৰ ডায়েট মানে কি দুটা মেগাস্পোৰ আছে ইয়াতে যেহেতু মেগাস্পোৰ মাদাৰ সেলটো কি হৈছে মিয়োটিক সেল ডিভিজন হৈছে মিয়োসিস হৈছে ইয়াতে আৰু আমালকে জানো যে মিয়োসিছত ক্ৰোমোজোম নাম্বাৰ 2 টুৱাইস এনৰ পৰা ৰিডিউস হৈ কিমান হয় n হয় সেই কাৰণে ইয়াতে ক্ৰোমোজোম নাম্বাৰ কিমান থাকিব n থাকিব ঠিক আছে মেগাস্পোৰ ডায়েটৰ প্ৰতিটো মেগাস্পোৰত ক্ৰোমোজোম নাম্বাৰ কিমান থাকিব n থাকিব ক্লিয়াৰ বস্তুটো বাবা বুজি পাইছা সবে ঠিক আছে তেনেহলে নেক্সট কনসেপ্টত যাও সোয়া তাৰ পিছত কি হ'ব মেগাস্পোৰ ডায়েটৰ যেটো সেল আছে দুটা মেগাস্পোৰ এটো আকৌ কি হ'ব মিয়োসিস 2 সেল ডিভিজন হ'ব ঠিক আছে মিয়োসিস সেল ডিভিজন হ'ব মই প্ৰথমতে কৈছো মাল্টিপল টাইমস মিয়োটিক সেল ডিভিজন হ'ব ঠিক আছে মিয়োসিস 2 সেল ডিভিজন হৈ মেগাস্পোৰ ডায়েটটো কি ফৰ্মেশন কৰিব মেগাস্পোৰ টেট্ৰেট ঠিক আছে মেগাস্পোৰ টেট্ৰেট তাৰমানে দুটাৰ পৰা কেইটা হল চাৰিটা হল সোয়া সাইডৰ সেল থাকি যাব এইবোৰ নিউক্লিয়াছ তেনেহলে কেইটা সেল হ'ব ইয়াতে চাৰিটা 1 2 3 and 4 1 2 3 4 তেনেহলে কেইটা মেগাস্পোৰ হল ইয়াতে চাৰিটা মেগাস্পোৰ হল ইয়াক কি কোৱা হ'ব মেগাস্পোৰ টেট্ৰেট টেট্ৰা মিন্স চাৰিটা মেগাস্পোৰ টেট্ৰেট ইয়াৰ ক্ৰোমোজোম নাম্বাৰ কিমান হ'ব n হ'ব ঠিক আছে বস্তুটো সোয়া এতিয়া এটা ইন্টারেস্টিং কথা আছে ইয়াতে এই চাৰিটা মেগাস্পোৰৰ ভিতৰত মেজৰিটি অফ প্ল্যান্টছত ঠিক আছে মেজৰিটি অফ প্ল্যান্টছত চাৰিটাৰ ভিতৰত তিনিটা ডিজেনাৰেট হৈ যাব ঠিক আছে তিনিটা কি হৈ যাব ডিজেনাৰেট হৈ যাব ৰেড পেনটো সো তিনিটা সাপোজ এইটো ডিজেনাৰেট হৈ গল এইটো ডিজেনাৰেট হৈ গল এইটো ডিজেনাৰেট হৈ গল থাকিল কেটা এটা ঠিক আছে এই সিঙ্গেল মেগাস্পোৰ সেলটো গৈ কি ফৰ্মেশন কৰিব আলটিমেটলি এমব্ৰিওসেক বা ফিমেল গ্যামেটোফাইট ফৰ্মেশন কৰিব ঠিক আছে এই তেনেহলে ইয়াতে কি হৈছে সোয়া সিঙ্গেল মেগাস্পোৰ ক্যান লিডস টু দ্য ফৰ্মেশন অফ ফিমেল গ্যামেটোফাইট অর এমব্রিওসেক ঠিক আছে এটা মেগাস্পোৰৰ পৰা এমব্রিওসেক বা ফিমেল গ্যামেটোফাইটটো ফৰ্মেশন হৈ আছে সেই কাৰণে ইয়াক কোৱা হ'ব মনোস্পৰিক ডেভেলপমেন্ট যেহেতু এটা মেগাস্পোৰ ইনভলভ হৈ আছে সেই কাৰণে ইয়াক কি কোৱা হ'ব বাবা তেনেহলে মনোস্পৰিক ডেভেলপমেন্ট কি কোৱা হ'ব আকৌ এবাৰ মনোস্পৰিক ডেভেলপমেন্ট কিয় কোৱা হ'ব কাৰণ সিঙ্গেল মেগাস্পোৰৰ পৰা কি হৈ আছে ফিমেল গ্যামেটোফাইট বা এমব্রিওসেক ফৰ্মেশন হৈ আছে সেই কাৰণে ইয়াক কি কোৱা হ'ব মনোস্পৰিক ডেভেলপমেন্ট মনোস্পৰিক ডেভেলপমেন্ট ক্লিয়াৰ তো এই সিঙ্গেল মেগাস্পোৰৰ পৰা ফিমেল গ্যামেটোফাইটটো কেনেকৈ ফৰ্মেশন হ'ব সোয়া তাৰ পিছত এটো ডিফাৰেন্সিয়েট হ'ব হৈ এনেকুৱা স্ট্ৰাকচাৰৰ ফৰ্মেশন কৰিব ঠিক আছে ইয়াতে নিউক্লিয়াছ যেটো আছে নিউক্লিয়াছটো যেটো এটা নিউক্লিয়াছ সিঙ্গেল মেগাস্পোৰ সেল মানে কি এটা নিউক্লিয়াছ থাকিব নিউক্লিয়াছ প্ৰথমে নিউক্লিয়াৰ ডিভিজনটো হ'ব নিউক্লিয়াৰ ডিভিজনটো হৈ দুটা নিউক্লিয়াছ ফৰ্মেশন হৈ দুটা পোলৰ ফালে মুভ কৰিব সাপোজ এটো মই ধৰি ললো মাইক্ৰোপাইলাৰ ৰিজন আৰু এটো ধৰি ললো সাপোজ সেলাজাল ৰিজন
এটা মাইক্ৰোপাইলাৰ ৰিজন আৰু এটা হৈছে কি চেলাজাল ৰিজন ক্লিয়াৰ বস্তুটো তেনেহলে নিউক্লিয়াছটো ডিভাইড হল প্ৰথমে এটা নিউক্লিয়াছ আছিল এটো নিউক্লিয়াৰ ডিভিজন হল হৈ এটা নিউক্লিয়াছ মাইক্ৰোপাইলাৰ ৰিজনৰ ফালে মাইগ্ৰেট কৰিলে আৰু এটা চেলাজাল ৰিজনৰ ফালে মাইগ্ৰেট কৰিলে মাইগ্ৰেট কৰাৰ পিছত আকৌ এইটো কি হ'ব ডিভাইড হৈ দুটাৰ পৰা কেইটা হ'ব চাৰিটা হ'ব যেটো মাইটোসিস হৈ আছে এতিয়া ঠিক আছে দুটাৰ পৰা কি হ'ব চাৰিটা নিউক্লিয়াছৰ ফৰ্মেশন কৰিব লাইক দিস দুটা পোলৰ ফালে থাকিব মাইক্ৰোপাইলাৰ ৰিজনৰ ফালে দুটা থাকিব চেলাজাল ৰিজনৰ ফালে দুটা থাকিব তেনেহলে টোটাল কেইটা হল চাৰিটা নিউক্লিয়াছ ফৰ্মেশন হৈ গল তাৰ পিছত কি হ'ব সোৱা তাৰ পিছত এই যেটো চাৰিটা তোমাৰ নিউক্লিয়াছ আছে এইটো আকৌ ডিভাইড হয় টোটাল 8টা নিউক্লিয়াছৰ ফৰ্মেশন কৰিব কেইটা নিউক্লিয়াছ 8টা নিউক্লিয়াছৰ এইটো যেটো স্ট্ৰাকচাৰ আছে কেইটা হ'ব নিউক্লিয়াছ 8টা এটা দুটাৰ পৰা চাৰিটা হল চাৰিটা 8টা নিউক্লিয়াছৰ ফৰ্মেশন কৰিলে ঠিক আছে ইয়াক কোৱা হ'ব 8 নিউক্লিয়েট স্টেজ 8 নিউক্লিয়াছ স্টেজ তো নিউক্লিয়াছটো ফৰ্মেশন হৈ গল সেলটো এতিয়া ফৰ্মেশন হোৱা নাই তো এতিয়া সেল ফৰ্মেশন হ'ব সেলটো কেনেকৈ ফৰ্মেশন হ'ব সোৱা এই 8টা নিউক্লিয়াছৰ পৰা চাৰিটা দুটা পোলৰ ফালে আছে এই 8টাৰ পৰা ওপৰৰ পৰা এটা নিউক্লিয়াছ সেন্ট্ৰাল পজিশনত আহিব মাইগ্ৰেট কৰিব তলৰ পৰা এটা নিউক্লিয়াছ সেন্ট্ৰাল পজিশনত আহিব ঠিক আছে লাইক দিস ওপৰৰ পৰা আৰু তলৰ পৰা এটা এটাকে নিউক্লিয়াছ সেন্ট্ৰাল পজিশনত আহিব ঠিক আছে তাৰ পিছত সেল ওয়ালৰ ফৰ্মেশন হ'ব ক্লিয়াৰ বস্তুটো নিউক্লিয়াছটো ফৰ্মেশন হৈ গল নিউক্লিয়াছৰ মাইগ্ৰেশন ডিভিজন হৈ গল এতিয়া কি ফৰ্মেশন হ'ব সেল ওয়াল ফৰ্মেশন হ'ব ঠিক আছে সেল ওয়াল ফৰ্মেশন হোৱা মানে কি আলটিমেটলি সেল ফৰ্মেশন হোৱা তাৰ মানে নিউক্লিয়াছটোৱে এটা আলটিমেটলি কি ফৰ্মেশন কৰিব সেল ফৰ্মেশন প্ৰথমে নিউক্লিয়াৰ ডিভিজনটো হৈ যাব তাৰ পিছত সেল ওয়াল ফৰ্মেশন হ'ব ক্লিয়াৰ বস্তুটো সেল ওয়াল ফৰ্মেশন হোৱাৰ পিছত সেল ফৰ্মেশন হ'ব কেনেকৈ হয় এইটো বস্তুটো সোৱা এটো যেটো তিনিটা নিউক্লিয়াছ আছে প্ৰত্যেকটো নিউক্লিয়াছৰ চাৰিওফালে সেল ওয়ালৰ ফৰ্মেশন হ'ব সাপোজ এইটো ধৰিলো মই মাইক্ৰোপাইলাৰ ৰিজন আৰু এইটো সাপোজ চেলাজাল ৰিজন ইয়াতে কেইটা নিউক্লিয়াছ আছে মাইক্ৰোপাইলাৰ ৰিজনত তিনিটা নিউক্লিয়াছ আছে প্ৰত্যেকটোৰ চাৰিওফালে সেল ওয়াল ফৰ্মেশন হ'ব সাপোজ ব্ল্যাক কালাৰ দি এটো কি কৰি আছো ৰেড কালাৰ দি ঠিক আছে ইয়াতে এটা সেল ওয়াল ফৰ্মেশন হল ইয়াতে এটা হল টোটাল তেনেহলে ইয়াতে কেইটা সেল হল তিনিটা সেল হল ক্লিয়াৰ বস্তুটো আৰু তলৰ ফালে তিনিটা থাকিব সেল তলৰ ফালে কেইটা থাকিব তিনিটা থাকিব লাইক দিস ঠিক আছে তলৰ ফালে তিনিটা থাকিব ওপৰৰ ফালে তিনিটা আৰু তলৰ ফালে তিনিটা সেল থাকিব আৰু মাজত দুটা নিউক্লিয়াছ যুক্ত কমপ্লিট এটা সেল থাকিব ঠিক আছে সেন্ট্ৰাল সেলটো হৈ কাৰণে ডাঙৰ হয় সোৱা কিমান ডাঙৰ সেন্ট্ৰালত দুটা নিউক্লিয়াছ থাকিব আৰু ওপৰৰ ফালে কি তিনিটা নিউক্লিয়াছ তিনিটা সেল তলৰ ফালে তিনিটা নিউক্লিয়াছ তিনিটা সেল আৰু মাজৰ সেলটোত কেইটা থাকিব দুটা নিউক্লিয়াছ তাৰ মানে এটা সেল হ'ব ডাইনিউক্লিয়েট হ'ব আৰু বাকি সেলবোৰ মনোনিউক্লিয়েট সেল হ'ব ঠিক আছে ইয়াতে তেনেহলে এই যেটো স্টেজ আছে ইয়াতে সোৱা টোটাল কেইটা সেল ফৰ্মেশন হল ওপৰৰ ফালে তিনিটা সেল ফৰ্মেশন হৈছে তলৰ ফালে তিনিটা সেল ফৰ্মেশন হৈছে মাইক্ৰোপাইলাৰ ৰিজনত তিনিটা সেল ফৰ্মেশন হৈছে চেলাজাল ৰিজনত তিনিটা সেল ফৰ্মেশন হৈছে আৰু মাজত কমপ্লিট টু এটা সেল ফৰ্মেশন হৈছে তাৰ মানে টোটাল তিনিটা 6টা আৰু 7টা মাজৰ এটা 7টা সেল ফৰ্মেশন হল টোটাল আৰু নিউক্লিয়াছ কেইটা আছে তিনিটা 6টা আৰু দুটা 8টা নিউক্লিয়াছ আছে টোটাল তেনেহলে 7 সেল 8 নিউক্লিয়েট স্টেজ আমালকে ইয়াক ক'ব পাৰো কি ক'ব পাৰো 7 সেল 8 নিউক্লিয়েট স্টেজ 7 সেল 8 নিউক্লিয়েট স্টেজ embryo sac 7 cell 8 nucleate stage
এমব্ৰিঅ স্যাক 7 সেল ৰেটিকুলাৰ ষ্টেজ এমব্ৰিঅ স্যাক এইটো ঠিক আছে তাৰ পিছত এইটো আকৌ কি হ'ব মডিফাই হৈ আকৌ কিছুমান নতুন নতুন ষ্ট্ৰাকচাৰ দেখিবলৈ পাম ইয়াতে এইটো বহুত ইন্টাৰেষ্টিং চোৱা প্ৰত্যেকটো ষ্ট্ৰাকচাৰৰ ইন্ডিভিজুৱেলি কাম থাকে বেলেগ কাম যেনেকুৱা ডিফারেন্ট ইঞ্জিনিয়াৰৰ ডিফারেন্ট কাম থাকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল কাম ঠিক আছে মেকানিকেল ইঞ্জিনিয়াৰ মেকানিক্সৰ কাম ঠিক আছে সিভিল ইঞ্জিনিয়াৰ সিভিলছৰ লগত যিবিলাক ৰিলেটেড ৰোড সেফটি এইবোৰৰ কাম ঠিক তেনেকুৱা এই সেলবোৰৰ প্ৰত্যেকটোৰে ডিফারেন্ট কাম আছে কাম ডিফাৰেন্সিয়েট কৰা আছে সো এইটো কেনেকৈ হ'ব এইটো যেতিয়া মডিফাই হৈ কেনেকুৱা ষ্ট্ৰাকচাৰ ফৰ্মেশন কৰিব এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্মেশন কৰিব ঠিক আছে not like this এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্মেশন কৰিব ঠিক আছে সো ইয়াতে কি আছে তেনেহলে দুটা মই পল ধৰিলো এটা সেলাজাল ৰিজন এটা মাইক্ৰোপাইলাৰ ৰিজন ঠিক আছে তো সেলাজাল ৰিজন যেটো আছে তাতে সেলাজাল ৰিজনৰ ফালে কেইটা সেল থাকিব তিনিটা সেল মাইক্ৰোপাইলাৰ ৰিজনৰ ফালে কেইটা সেল থাকিব তিনিটা সেল ঠিক আছে সেলাজাল ৰিজনৰ ফালে যি তিনিটা সেল থাকিব ইয়াক কোৱা হ'ব এন্টিপডেল সেল মাইক্ৰোপাইলাৰ ৰিজনত যি তিনিটা সেল থাকিব ইয়াক কোৱা হ'ব এগ এপাৰেটাছ ঠিক আছে ইয়াক কি কোৱা হ'ব এগ এপাৰেটাছ বুলি কোৱা হয় এগ এপাৰেটাছ ঠিক আছে আৰু মাজৰ যেটো সেল আছে দুটা নিউক্লিয়াস যুক্ত যেটো সেল টু নিউক্লিয়েট সেল যেটো আছে ইয়াক কোৱা হ'ব সেন্ট্ৰাল সেল কি কোৱা হয় ইয়াক সেন্ট্ৰাল সেল বুলি কোৱা হয় তেনেহলে বুজি পাইছা তেনেহলে ৰিজনটো মই ইয়াতে ধৰি লৈছো ওপৰটো সেলাজাল ৰিজন ধৰি লৈছো তলৰটো মাইক্ৰোপাইলাৰ ঠিক আছে ইয়াতে যেনেকুৱা ওপৰটো মাইক্ৰোপাইলাৰ ৰিজন তলৰটো সেলাজাল ৰিজন ঠিক আছে ইয়াতে মই জাস্ট এটা ধৰি লৈছো ওপৰটো সেলাজাল ৰিজন তলৰটো মাইক্ৰোপাইলাৰ ৰিজন যেহেতু আলটিমেটলি যেটো মাইক্ৰোপাইলাৰ ৰিজনৰ যেটো পজিশনটো এটো তলফালে থাকে ঠিক আছে এটা ওভারের ভিতৰত ঠিক আছে তো ইয়াতে সোৱা কথাটো হৈছে মাইক্ৰোপাইলাৰ ৰিজনত তেনেহলে যেটো তিনিটা সেল আছে তাক কি কোৱা হ'ব এগ এপাৰেটাছ আৰু ওপৰ এন্টিপডেল সেলস আৰু মাজৰটোক সেন্ট্ৰাল সেল বুলি কোৱা হয় সো মাইক্ৰোপাইলাৰ ৰিজনৰ এগ এপাৰেটাছত মেইনলি এগ2 থাকিব এগ2 ফৰ্মেশন হ'ব বা এগ সেলটো থাকিব ঠিক আছে যেটো পিছত গৈ কি হ'ব ফাৰ্টিলাইজ কৰিব ফাৰ্টিলাইজেশন হ'ব তো ইয়াতে আৰু বাকি যেটো দুটা সেল আছে সাপোজ মই মাজৰ যেটো আছে মাজৰ যেটো সেলটো থাকে ইয়াক কোৱা হ'ব আলটিমেটলি এগ সেল মাজৰ সেলটো কোৱা হ'ব কি এগ সেল বুলি কোৱা হ'ব আৰু এই যেটো সাইডৰ দুটা সেল যেটো আছে ইয়াক কি কোৱা হ'ব সাপোজ মই ইয়াতে লিখিলো সাইডৰ যেটো দুটা সেল আছে ইয়াক কোৱা হ'ব সাইনাৰজিটস কি কোৱা হ'ব ইয়াক সাইনাৰজিটস বুলি কোৱা হয় তেনেহলে মাজৰ সেলটো কোৱা হয় এগ সেল যেটো ফাৰ্টিলাইজ কৰিব পিছত গৈ ফিউজ হ'ব আৰু সাইডৰ দুটা সেলক কি কোৱা হয় সাইনাৰজিটস বুলি কোৱা হয় সাইনাৰজিটছত কিছুমান ফিংগাৰ লাইক প্ৰজেকশন থাকে ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান ফিংগাৰ লাইক প্ৰজেকশন থাকিব এনেকুৱা ধৰণৰ ইয়াক কোৱা হ'ব ফিলিফৰ্ম এপাৰেটাছ কি কোৱা হয় ইয়াক কোৱা হ'ব ফিলিফৰ্ম apparatus ক্লিয়াৰ বস্তুটো তেনেহলে ইয়াতে কি পালো মেইন যেটো সেল আছে এই স্ট্ৰাকচাৰটোকে আলটিমেটলি কি কোৱা হ'ব ফিমেল গ্যামেটোফাইট বা এমব্ৰিঅ স্যাক বুলি কোৱা হয় এই স্ট্ৰাকচাৰটো ঠিক আছে ইয়াতে কি আছে এমব্ৰিঅ স্যাকত বা ফিমেল গ্যামেটোফাইটত কি থাকে তেনেহলে দুটা পল থাকে সেলাজাল রিজন এন্ড মাইক্ৰোপাইলাৰ ৰিজন সেলাজাল ৰিজনৰ ফালে তিনিটা সেল থাকে যাক কোৱা হ'ব এন্টিপডেল সেলস সেন্ট্ৰালত এটা সেল থাকিব যাক কোৱা হয় সেন্ট্ৰাল সেল ঠিক আছে দুটা নিউক্লিয়াস যুক্ত আৰু একেবাৰে তলত থাকিব কি তিনিটা সেল থাকিব যাক কোৱা হয় এগ এপাৰেটাছ কিয় কোৱা হয় কাৰণ এগ সেলটো এগ এপাৰেটাছতে থাকিব মাজৰ যেটো সেল আছে ইয়াক কোৱা হয় এগ সেল আৰু সাইডৰ দুটা সেলক কোৱা হ'ব কি সাইনাৰজিটস বুলি কোৱা হয় আৰু এই সাইনাৰজিটছত কিছুমান ফিংগাৰ লাইক প্ৰজেকশনৰ ফৰ্ম হয় যাক কোৱা হয় আলটিমেটলি ফিলিফৰ্ম এপাৰেটাছ ইয়াতে সোৱা মই এগ সেলৰ কামটো কলো
এগ চেলৰ কাম হৈছে ফাৰ্টিলাইজেশ্যনত পিছত গৈ ফাৰ্টিলাইজ কৰিব এইটো কাৰ লগত ফাৰ্টিলাইজ কৰিব মাইক্ৰস্পোৰৰ লগত পলেন গ্ৰেইনৰ লগত ঠিক আছে তাৰ মানে আল্টিমেটলি যিটো স্পাম চেল আছে স্পাম চেলৰ লগত ফাৰ্টিলাইজ কৰিব ঠিক আছে পলেন গ্ৰেইনৰ পৰা যিটো স্পাম চেল আহিব এইটোৰ লগত ফাৰ্টিলাইজ কৰিব এইটো পিছত পাবা আৰু বাকি দুটা সেল যেটো আছে সাইনার্জিটস ইয়ার কাম কি সোয়া যেতিয়া স্টিগমাত আহি পলেন গ্রেইনবোৰ পৰিব স্টিগমাত আহি পলেন গ্রেইনবোৰ পৰাৰ পিছত জার্মিনেশন প্ৰসেসটো স্টার্ট হ'ব তাৰ পিছত পলেন টিউবৰ ফৰ্মেশন হ'ব ইয়াৰ আগৰ ভিডিঅ'ত ইয়াৰ আগৰ লেকচাৰত মই অলৰেডি ডিসকাস কৰিছিলো যে পলেন টিউবটো কত ফৰ্মেশন হয় কেনেকৈ ফৰ্মেশন হয় আৰু ইয়াৰ পিছৰ ক্লাছত আৰু মই ডিসকাস কৰিম এই ডিটেইলছত ঠিক আছে তো পলেন টিউব যেটো ফৰ্মেশন হ'ব পলেন টিউবটো আহি সাইনার্জিটস ওয়ান অফ দ্য সাইনার্জিটস দুটা সাইনার্জিটসৰ যিকোনো এটাৰ থ্ৰুত কত এন্টাৰ কৰিব এক সেলত এন্টাৰ কৰিব পলেন টিউবটো ক্লিয়াৰ বস্তুটো আৰু এই এন্টাৰ কৰাত বৰ্তমান সাইন্টিস্ট ৰিসাৰ্চ কৰি ঠিক আছে স্টাডি কৰি এইটো পাইছে যে সাইনার্জিটসত যিবোৰ ফিলিফৰ্ম এপাৰেটাছ থাকে ফিলিফৰ্ম এপাৰেটাছ গাইড কৰে পলেন টিউবক ঠিক আছে এগ এপাৰেটাছ কত আছে তাৰ মানে এটা গাইড দিয়ে ঠিক আছে এই এগ এপাৰেটাছ এন্টাৰ কৰোতে কি কৰিব সাইনার্জিটসত থকা ফিলিফৰ্ম এপাৰেটাছে গাইড কৰিব পলেন টিউবক ঠিক আছে ফৰ এন্টাৰিং ইনটু দা এগ সেল ক্লিয়াৰ বস্তুটো এটু হৈছে আমাৰ আজিৰ কনসেপ্ট দ্যাট ইজ দা ফৰ্মেশন অফ ফিমেল গেমেটোসাইট তো আজিৰ ক্লাছত মই এইখিনি ডিসকাস কৰিছিলো ইয়াৰ পিছৰ যিবোৰ ক্লাছ হ'ব তাতে মই বাকিবোৰ যিবোৰ টপিকস আছে পলেন পিস্টিল ইন্টাৰেকশনটো কেনেকৈ হয় ঠিক আছে পলেন পিস্টিল ইন্টাৰেকশনত কি প্ৰসেস কি স্টেপস ইনভলভ থাকে পলেন গ্ৰেইনটো আহি স্টিগমাত কেনেকৈ পৰে কি মিডিয়ামৰ থ্ৰুত পৰিব ঠিক আছে এইটো পলেন টিউবৰ গ্ৰোথটো কেনেকৈ হয় ঠিক আছে এইবোৰ কথা মই নেক্সট ক্লাছত মই ডিসকাস কৰিম আৰু মই আশা কৰোঁ তোমালোকে সবাই বুজি পাইছা তেনেহলে আজিৰ কাৰণে এইখিনিয়ে সবাই ভালে থাকা সবে সুস্থ থাকা ঠিক আছে সেফ থাকা বাই থ্যাংক ইউ